ৰেল যাতায়াতৰ ক্ষেত্ৰত এক সুখবৰ শৰাইঘাট দলঙৰ গাতে নকৈ নিৰ্মাণ হ'ব ডাবল ৰেল ট্ৰেকযুক্ত ৰেল দলং কামাখ্যা ষ্টেচনৰ পৰা আজ্ঞাথুৰিলৈ 1.3 কিলোমিটাৰ দৈৰ্ঘ্যৰ দলংখন তিনি পথযুক্ত হ'ব বুলি উত্তৰ পূব ৰেলৱেৰ জনসম্পৰ্কৰক্ষী বিষয়াই সদৰি কৰিছে 1477 কোটি টকা ব্যয় সাপেক্ষে নতুন ৰেল দলংখনৰ কাম চলিব বৰ্ষৰ ছেপ্টেম্বৰ মাহৰ আৰম্ভ হ'ব আৰু এই দলংখনৰ নিৰ্মাণৰ কাম 2029 চনৰ ডিচেম্বৰত সমাপ্তৰ সময় নিৰ্ধাৰণ কৰিছে উত্তৰ পূব ৰেলৱে শৰাইঘাটৰ পিছতে 12 খুটাৰে ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ'বলগীয়া এই দ্বিতীয়খন ৰেল চলাচল কৰা দলং হ'ব প্ৰস্তাৱিত ৰেল দলঙৰ বাবে আমিনগাঁও ৰেলৱে ভূমিত থকা 60টা পৰিয়ালক ভূমি খালী কৰিবলৈও জাননীও জাৰি কৰা হৈছে নতুন দলং নিৰ্মাণ হ'লে শৰাইঘাটৰ ৰেল ট্ৰেকৰ বোজা হ্ৰাস হোৱাৰ লগতে ৰেল যাতায়াতৰ ক্ষেত্ৰত এক সুদূৰ প্ৰসাৰী পদক্ষেপ হ'ব আজ্ঞাথুৰিৰ পৰা কামাখ্যালৈকে আমি জানো যে বৰ্তমান এটো এটা সিঙ্গল লাইন আছে আৰু এই সিঙ্গল লাইনটো ডাবল লাইন কৰাৰ কাম অলৰেডি চলি আছে ইয়াতে বঙাইগাঁৱৰ পৰা কামাখ্যালৈকে মুঠ গোটেই ৰেলৱে লাইনটো ডাবল কৰাৰে এটা ভাগ আছিল আজ্ঞাথুৰিৰ পৰা কামাখ্যালৈ আৰু সেই আজ্ঞাথুৰি কামাখ্যা ডাবলিঙৰে এটা পাৰ্ট হ'ল আমাৰ শৰাইঘাটৰ নতুন এখন দলং আৰু আমি জানো যে এতিয়া বৰ্তমান যোনখন শৰাইঘাটৰ দলং আছে তাত এটাই ৰেল লাইন আছে গতিকে আমি ডাবল লাইন কৰিবৰ বাবে নতুন এখন দলঙৰ প্ৰয়োজন আৰু অলৰেডি এই দলঙৰ সকলোখিনি প্ল্যানিং আৰু সকলোখিনি ডিজাইনৰ কাম অলৰেডি সম্পূৰ্ণ হৈছে আৰু অলৰেডি যি স্যাংশন আৰু লগতে টেন্ডাৰো হৈ গৈছে আৰু আমি আশা কৰি আছো যে আগষ্ট মাহৰ ভিতৰত আমি সকলো টেন্ডাৰৰ ফৰ্মেলিটিখিনি ফাইনেল কৰি দিম আৰু ছেপ্টেম্বৰ মাহৰ পৰা কাম আৰম্ভ হ'ব বুলি আমি আশা কৰি আছো এয়া মুঠ যোনটো আমাৰ আজ্ঞাথুৰিৰ পৰা কামাখ্যালৈ ডাবল লাইনৰ প্ৰজেক্ট সেই প্ৰজেক্টটোৰ মুঠ খৰচ হ'ল 1477 crore আৰু তাৰ মাজতে এই দলংখনৰ খৰচো ইয়াৰ মাজতেই আছে আৰু এয়া দলং মুঠ 1.3 কিলোমিটাৰ লম্বা হ'ব ইয়াতে মুঠ 12টা খুঁটা থাকিব আৰু এয়া ডাবল লাইন ৰেলৱে লাইন আৰু লগতে 3 লাইন ৰোড ইয়াত অন্তৰ্ভুক্ত থাকিব আপোনাৰ ছেপ্টেম্বৰ মাহৰ পৰা আৰম্ভ হ'ব লাগে আৰু ডিচেম্বৰ 2029 লৈকে আমি আশা কৰিছো যে এইটো কাম সম্পূৰ্ণ হ'ব আৰু এই নতুন দলংখন হোৱাৰ ফলত নতুন প্যাসেঞ্জাৰ গাড়ী ট্ৰেইন আৰু লগতে মালগাড়ীৰো যি চলাচল সেই চলাচল আৰু বৃদ্ধি হ'ব আৰু আমাৰ যোনটো এটা বটলনেক হয় যেহেতু এটো এটা মানে ভেৰি বিজি এটা পথ ৰেলপথ আৰু এই ৰেলপথত সিঙ্গল লাইন হোৱাৰ ফলত যিখিনি অসুবিধা হৈ আছে সেইখিনি দূৰ হ'ব আৰু নতুন প্যাসেঞ্জাৰ ট্ৰেইন আৰু লগতে মালগাড়ীৰ পৰিচালনা বৃদ্ধি কৰিব পাৰিম বুলি আমি আশা কৰিছো